আৰু এয়া হৈছে আজি ৰাতিপুৱা গোসাঁই ঘৰৰ পৰা ওলাই বুকু চিৰিংকৈ মাৰিছে আৰু তেওঁ চুগাৰ দৰৱ খালি হাতত মাত্ৰ 15 মিনিট সময় দিব লাগিব 15 মিনিটৰ ভিতৰতে ব্ৰেকফাষ্ট গতিকে ইমান সময় কেনেকৈ গোসাঁই ঘৰত গুচি গ'ল মই নিজেই ধৰিব পৰা নাই এয়া দেখিছে নহয় গোটা মগু তিয়াই থৈছিলোঁ ৰাতিতে সেইখিনি ধুই ধাই তাতে মই স্কোৱাছ আলু দি থৈ গৈছিলোঁ আৰু পিঁয়াজ আদা নহৰু সেইবিলাক চব একেলগে এই মানে গোটা মগুখিনিতে দি দিছোঁ জিৰা ধনিয়া পাউডাৰ হালধি নিমখ সোৱাদ অনুসৰি যিখিনি লাগে তেল আৰু ব'লক এনেকৈ আপোনালোকে খাইছে নাই বাৰু কাৰণ মোৰতো আৰু এতিয়া ভাজি কৰি বহাই থাকিবলৈ সময় নহয় চামুচ এপাতেৰে গোটেইখিনি লৰাই দিছোঁ দি পেলাই এই কুকাৰটো যে বহাইছোঁ তাতে সেইখিনি দি দিছোঁ আৰু এই যে বাতিটোত লাগি আছে সেইখিনিও পানী অকণ দি এনেকৈ দি দিছোঁ আৰু বেছি পানী দিয়া নাই বাছ ঢাকনাখন মাৰি দিছোঁ এইফালে টাৱাখন উঠাই দিছোঁ ৰুটিকেইখন বোলো সেকি লওঁ আজি এওঁ আৰু মইহে ৰুটি খোৱা মানুহ মাৰ ৰুটি নাখায় সৰুটো দেও নায়েই গতিকে ৰুটিকেইখন এয়া অকণমান হেঁচা মাৰি মাৰি দিলেই দুইটা চাইড হোৱাৰ পাছত অকণমান হেঁচা মাৰি দিলে ফুলি উঠে এনেকৈয়ে বনাওঁ আজিকালি এনেই মই সেকি মানে জুইতে সেকি দিওঁ তেতিয়াও ফুলি উঠে কিন্তু বহুতে কয় যে এনেকৈ গেছত সেকি দিয়াটো বেয়া গতিকে এনেকৈয়ে বনালোঁ আৰু এইফালে এয়া দেখিছেনে বেছি সময় নালাগে গোটা মগুখিনি হওঁতে এয়া হৈয়ে গ'ল পটককৈ আপোনালোকে এনেকৈ খাইছেনে নাই বাৰু খাবলৈ কিন্তু একদম ধৰিব নোৱাৰে যে মই ইয়াত ভাজি চাজি বনোৱা নাই বুলি মানে তেল মছলা এনেকৈয়ে দি দিছোঁ বুলি ধৰিব নোৱাৰি ইয়াৰো এটা সোৱাদ বহুত বেছি বেলেগ হয় গতিকে এনেকৈ যদি খোৱা নাই ট্ৰাই কৰিব পাৰে দেই আপোনালোকে আৰু এয়া চাওকচোন মোৰ এইখিনি হৈয়ে গ'ল তৰকা টাইপেই হৈছে আৰু গোটা মগুৰ আৰু লগত ৰুটি লৈছোঁ টেবুলত পায়স আৰু কেজুৰ এইবিলাক উলিয়াই থৈছোঁ মই নাৰিকল লাডু এনেকৈ ল'ম আৰু কেইখন পাৰি থোৱাচোন আৰু তেওঁক কৈছোঁ মেট দুখন পাৰি দিয়া মই ইয়াত প্লেট দুখন লৈ গৈছোঁ আৰু এনেকুৱা বস্তুবিলাকত অকণমান কেঁচা পিঁয়াজ দিলে ভাল লাগে ওপৰতে দি লৈছোঁ এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল ৰাতিপুৱাৰ আৰু ৰ'ব চাহকণ বাকি লওঁ নহ'লে একদম আধৰুৱা আপোনালোকৰ বাৰু হয় নহয় তেনেকুৱা গাখীৰ চাহ একাপ মই দিনটোত এই কাপ চাহ মোৰ মেইন এই কাপ যদি নহয় দিনটো গাটো বেয়া লাগি থাকে আৰু এয়া খাই লওঁ ব'লক এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্টটো আচলতে অফিচ নাথাকিলে মই অকণ সময় এনেই পাৰ কৰোঁ জানেনে গান চান শুনি তেনেকুৱা আপোনালোকৰ হয় নহয় বাৰু আৰু এয়া লৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ ধুনীয়া হৈছে বুলি কৈছোঁ দেই সঁচাই কিন্তু মগু এনেকৈ বনাই চাবচোন কেতিয়াবা ইজিলিও হয় খাবলৈও কিন্তু ভাল লাগে আৰু কথা চথা পতা নাই আৰু খাইহে গৈছোঁ আৰু এই ব্ৰেকফাষ্ট কৰি গৈছোঁ মাৰ ওচৰলৈ মায়ে অকণমান দেৰিকৈ খায় গতিকে বোলো মায়ে কৈছে ভাজি এখন হেনো বনাইছে চাই আহোঁচোন কিনো বনাইছে অঁ মা আপুনি কিবা ভাজি বনাইছে কি বনাইছে আৰু মা যিহেতু ফোনত কথা পাতি আছে বৰ বেছি কথা নাপাতিলোঁ বা ওচৰত নবহিলোঁ ব'লক এতিয়া চাই যাওঁ মায়েনো কি ভাজি বনাইছে এইফালে এয়া মায়ে থৈছে স্কোৱাছ বেঙেনা আলু এনেকৈ এখন ফ্ৰাই কৰিছে আৰু এয়া দেখিলোৱে এখন ভাজি দুপৰীয়ালৈ হৈ গ'ল গতিকে মোৰ মেনুখন অকণমান চেঞ্জ কৰোঁগৈ ৰ'ব আৰু ময়ো মানে স্কোৱাছ কাটি থৈছিলোঁ মা যেতিয়া বহাই দিলে গতিকে মই স্কোৱাছ নবনাওঁ মই লাও আৰু বিলাহীকে বনাওঁ বুলি ভাবিছোঁ মানে কাটিয়ে থৈছোঁ মই বাকলি গুচাই লাও বাকলি গুচাই থৈছিলোঁ স্কোৱাছ ৰঙালাও এনেকৈ থৈছিলোঁ এইটো মই এতিয়া স্কিপ কৰোঁ আৰু লাওকে বনাওঁ আৰু মই লাও ভাজিলে অকণমান সৰিয়হ ফুটাই দিলে ভাল পাওঁ সেয়া অকণমান সৰিয়হ ফুটাই লাওখিনি দি দিছোঁ ইমান ভালকৈ ৰেচিপি নেদেখাওঁ আৰু নহ'লে আকৌ আপোনালোকৰ খং উঠিব একদম মানে সোৱাদ অনুসৰি নিমখ হালধি এচিকুট চেনি দি পেলাই মই লাওকণ বহাই দিছোঁ আৰু যেতিয়া সেইখিনি সিজিছে তাতে বিলাহী অকণমান আছিলে সেয়াও দি দিলোঁ 1.5টামান বিলাহী আৰু একেবাৰে হ'বৰ সময়ত জলকীয়া আৰু নেমু চেপি নমাই থ'লোঁ এনেকৈ খাই চাব দেই লাও ভাজিখন বহুত ভাল লাগে আৰু এয়া দুপৰীয়াৰ কাৰণে আজি আমাৰ লাও ভাজি হৈ গ'ল একদম সাধাৰণ ভাজি কিন্তু আমাৰ ঘৰত সকলোৰে প্ৰিয় সেইকাৰণে এই ভাজিখন বনালে মোৰ বিশেষ একো চিন্তা নাথাকে আৰু লগতেতো মায়ে এখন বনাইছেই আৰু কিবাকিবি হৈও যাব সেইবিলাক আৰু দেখাই নাথাকোঁ নিৰামিষ ভাতত হেল্ল' ফ্ৰেণ্ড মোৰ ভাত পানী হৈছিলে কিন্তু ভাগিনজনীয়ে ফোন কৰিলে তাই আহি আছে তাই আকৌ আজি শনিবাৰ একো নাখায় মিঠা খাব ভাবিলোঁ কি কৰোঁ এতিয়া মিঠাই চিঠাই আছে বাৰু সেইবিলাক খাব নাৰিকল লাড়ু আছে কিন্তু দুপৰীয়া খাবলৈ কিবা এটা মই আছোঁ দালি আৰু মিঠা পোলাওকে বনাই থওঁ আৰু বনাওঁ যেতিয়া আপোনালোকৰ লগততো শ্বেয়াৰ কৰিবই লাগিব একদম ইজি বলক মই শুকানে অলপ দালিয়া আপোনালোকক যিমান লাগে সিমানখিনি আৰু ল'ব এইখিনি ভাজি ল'লেই হ'ল শুকান কেৰাহীটোত ভাজি তাৰপিছত ধুম দেই মিডিয়াম ফ্লেমত ভাজিছোঁ দেই
আৰু এয়া অলপ ভজা যোৱাত মই লৈছোঁ কাৰীপত এটাত আৰু ধুনীয়াকৈ ধুই লৈছোঁ। একদম ইজিলি হৈ যায় আৰু একদম আঠা আঠি নহয়, খাবলৈ বহুত টেষ্টি হয়। এনেকৈ ট্ৰাই কৰিব পাৰে দেই, যোনে খোৱা নাই। এয়া লৈছোঁ কেৰাহীটোতে অলপ ঘি আৰু নহ'লে ৰিফাইনো দিব পাৰে, বাটাৰো দিব পাৰে, অলপ চেনি কেৰামেল কৰি লৈছোঁ। ড্ৰাই ফ্ৰুট সদায় নাথাকে ঘৰত, মই যি আছে তাকে দিছোঁ। আৰু ইয়াত চেনিখিনি কেৰামেল হৈছে। এতিয়া মই ইয়াতে দি দিছোঁ এইখিনি ডালিয়াখিনি। এতিয়া মই ইয়াতে দি দিছোঁ পানী। আৰু ফ্লেমটো মই মিডিয়াম কৰি ৰাখিম, একদম হাই ফ্লেমত নিদিওঁ। আৰু মোৰ ইয়াত একদম যিখিনি পানী দিছিলোঁ সেইখিনিয়ে পাৰফেক্ট হৈছে। যেতিয়া এইখিনি ঠাণ্ডা হ'ব পূৰা এটা এটা হৈ যাব, ধুনীয়া হৈ যায়। আৰু এয়া এতিয়া মই এটা কাৰীপতলৈ কাঢ়ি থৈ দিছোঁ। যেতিয়া ঠাণ্ডা হ'ব আৰু ধুনীয়া এইখিনি মানে দানাদাৰ হৈ যায়। আৰু এইখিনি মোৰ ডালিয়াৰ পোলাও হৈ গ'ল। ইয়াতে মই অকণমান দি দিম ঘিউ আৰু চামুচ এটাতেৰে লৰাই থ'ম। খুব ধুনীয়া লাগে এই পোলাওটো, আপোনালোকে ব্ৰতত খাব পাৰে, খুব ধুনীয়া হয় খাবলৈ। মই খেজুৰকে কাটি থৈছোঁ, যিহেতু মোৰ ড্ৰাই ফ্ৰুটছ কম আছে। কাজু খিচমিচ এইবিলাক দিলে অলপ বেছিয়ে ভাল লাগে। এয়া মোৰ ডালিয়া খিচিৰি পোলাও দেই, চৰি, ইমান ধুনীয়া লাগে খাবলৈ, একদম এটা এটা হৈ থাকে। দেখিছেনে? এনেকৈ আপোনালোকে যদি ভাজি নবনায় আগতীয়াকৈ ডালিয়াখিনি ভাজি ল'বচোন, এবাৰ খাই চাব, বহুত টেষ্টি। আৰু এইফালে মোৰ ইয়াত টেবুলো ৰেডি হৈ গ'ল। কিন্তু যোৱাকালি মই কৈছিলোঁ, মই যিটো যোৱাকালি লাও আৰু মাছৰ ৰেচিপি বনাইছিলোঁ সেইটো শ্বেয়াৰ কৰিম বুলি, কিন্তু সেইটো পিছলৈ থ'লোঁ, আজি নকৰিলোঁ। আৰু তেন্তে আজিলৈ